কি চাই আছা মোবাইলত? তোমাৰ কাৰণে উলিয়াইছোঁ এতিয়া, বেয়া লাগিছে মানে সেইকাৰণে মানে এই নৌকালিকাৰ শব্দটোতো আৰু কি শুনিবা, ফটোকে চোৱা আৰু এইটোৱে আৰু এইখিনিতে আছে আৰু ন? এইটোৱে আৰু নৌকালিকা আচ্ছা এইটোৱে তলত আছে আৰু আচ্ছা, মানে ইয়াতে চাই শব্দটো লৈ মানে বস্তুটো দেখা ফিল এটা লৈছোঁ য়েছ আৰু এইটোৱে। থেংকছ। ৱেলকাম। এয়া আমি মেঘালয়লৈ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাতিপুৱা প্ৰায় 6টামান বজাতে আমি গুৱাহাটীৰ পৰা আমাৰ যাত্ৰাটো আৰম্ভ কৰিলোঁ। আমি গৈ আছোঁ মেঘালয়ৰ চেৰাপুঞ্জীলৈ, আৰু তাৰ লগতে আমি যিমান পাৰোঁ সিমানখিনি জেগা ফুৰিবলৈ মানে চেষ্টা কৰিম, যিহেতু এৰাতিৰ কাৰণেই গৈ আছোঁ আমি। একদম মেঘেদি পূৰা একো নেদেখা হৈ আছে, মেঘে ওপৰৰ ফালে। ৱাটাৰফল নেকি এইটো? ৱাটাৰফল আহি গ'ল নেকি? এটা ৱাটাৰফল দেখিলোঁ। ৱাটাৰফল নম্বৰ 1। ৱাটাৰফল নম্বৰ 1। ৱাটাৰফল নম্বৰ 2। এইটো দেখোন। এয়া শ্বিলং পালোঁ। শ্বিলং চিটি মানে একদম টাউনত, শ্বিলঙৰ টাউনত আছোঁ পুৰা। ধুনীয়া এনেকৈ গোটেই আহিছোঁ বাৰু আগতেও। আমি আজি চেৰাপুঞ্জীৰ ছাইডটোত যোৱা নাছিলোঁ, গতিকে আজি অকণমান ভাবিছোঁ চেৰাপুঞ্জীৰ ফালে যাম বুলি। বাকী শ্বিলং, লাইটলুম এইবোৰ গৈছোঁ বাৰু। ইয়াৰ ৰাস্তাবোৰহে ভয় লগা। এয়া আমি এতিয়া ৰাইনো পইণ্ট পাৰ হ'লোঁ নেকি, তাৰপিছত এতিয়া চেৰাপুঞ্জীলৈ। সেইটো মোৰ ফেভৰেট ৰাস্তাত কিনি ল'লোঁ এইমাত্ৰ। আগতে স্কুলত যাওঁতে কেতিয়াবা এনেকৈ দোকানত পালে খাইছিলোঁ আৰু সৰুতে। আজি পালোঁ, একদম ধুনীয়া টেষ্ট। ৰিং পাপৰ অলপ ভয় লগা। ইফালে পূৰা দ খাওঁ একদম, আৰু ইফালে এইটো চাইডে ৰাইট চাইডে পাহাৰ। আমাৰ ড্ৰাইভাৰৰ কেনেকুৱা? মই মানে যেতিয়াই শ্বিলঙত আহোঁ তেতিয়াই ৰ'দ দিয়ে। কিন্তু ৰ'দ দি আছিলে, কিন্তু এইখিনিত আকৌ ৰ'দ এতিয়া দি থকা নাই। এতিয়া অকণমান বৰষুণ দিয়ে নেকি লাগি আছে। চেৰাপুঞ্জী পামেই আৰু বেছি টাইম নাই। আৰু আজি মুঠতে মানে ইমান দিনে পুৰা কণ্টিনিউৱাছ বৰষুণ। এতিয়াও এনেকৈ ক'ব নোৱাৰা, হঠাৎ আকৌ কোনোবাখিনিত বৰষুণ দিব নিদিয়েই। এই পাতকেইটা কিবা দেখাতে ফুটীয়া টাইপ লাগে না। কি ঢেকীয়াৰ এইকেইটা বাপেক কিজানি। ঢেকীয়াৰ বাপেক নেকি? অলপ লাইট লুমৰ নিচিনা ভিউ এটা অহা নাই নে? ক'লা ক'লা পানীয়ে হ'ব। যিমানে গৈ আছোঁ সিমানে ধুনীয়া ধুনীয়া ভিউবিলাক পাই আছোঁ। সিহঁতে ৰৈ আছে মানুহকেইটা। বা ছাইডটো একেবাৰে চিনি নোপোৱা হৈছে, একদম মানে মেঘেদি ভৰ্তি হৈ আছে পুৰা পুৰা মেঘ। এইবোৰ কিন্তু হ'লেও আমি বহুত ধুনীয়া জেগা। তালে একোৱে নেদেখি পুৰা মেঘ। কিবা এটা আছেও ইফালে, ভিউ পইণ্ট কিবা এটা আছে মাজত, কিন্তু দেখা নাই এতিয়া। ৰাস্তাবোৰ বৰ ধুনীয়া। মেঘৰ মাজত ক্লাছ খোলা আছে, গোটেই ঠাণ্ডা হাৱা আহিলে। এফালে এইটো খাই আছোঁ, একদম একো নেদেখা হৈ আছে ন? ঠাই বস্তু ঠাইতে নেদেখা টাইপ হৈ আছে। ৱাও, চাবা অকণমান সাৱধানে চলাবা খালি গাড়ীখন, স্পীডটো কম কৰি। মেঘৰ মাজত আছোঁ এতিয়া। এইবোৰ কুঁৱলী নহয় আকৌ, এইবোৰ মেঘ হয়। এইবোৰ মানুহে কুঁৱলী বুলি কয়, কুঁৱলী নহয়, মেঘ হয়। হয়নে? মেঘে হয় এইবোৰ, মেঘৰ মাজত আৰু এতিয়া পুৰা মেঘ আৰু মেঘ। সেইকাৰণে চাগে মেঘালয় ন নামটো, মেঘৰ মাজত থাকে পুৰা।
আকৌ ৰ'দ মানে অলপ পোহৰ দেখা পাইছোঁ। বতৰটো মানে পূৰা আনপ্ৰেডিক্টেবল, হঠাৎ চেঞ্জ হৈ থাকে ইয়াতে। কেনেকুৱা ধুনীয়া ৰাস্তা, খালি আমাৰ মাতটো নুশুনা হৈ আছে। এই পিছত ভইচ অভাৰ দিব লাগিব আৰু। ৰাম, একো দেখা নাই দেখোন। হে প্ৰভু, মোৰ ভয় লাগিছে দেই। এই মাত্ৰ একদম মেঘৰ মাজে মাজে আহি আছিলোঁ, ইয়াতে আকৌ ৰ'দ। এইখিনি আকৌ 1 মিনিট, 1 মিনিটৰ ইফাল সিফাল আৰু এইখিনিত আকৌ পূৰা ৰ'দ দি আছে। এয়া মানে পূৰা আনপ্ৰেডিক্টেবল আৰু ইয়াৰে হেৰি মানে ৱেডাৰটো। এতিয়া গৈ আছোঁ নৌকালিকা ফলছ চাবলৈ। ৰাস্তা অকণমান ভুল হৈছিলে, মানে গুগল মেপেও গুগল মেপেওতো মানে কিছুমান কণা লাগি যায় মানে। সেইকাৰণে আকৌ এতিয়া মানুহ এজনৰ পিছে পিছে গৈ আছোঁ। তেওঁ গৈ আছে বোলে, তেওঁ মানে গৈ আছে তাতে নৌকালিকাত। সেইকাৰণে গৈ আছোঁ আৰু এতিয়া। একদম ঠেক ৰাস্তা আৰু ইমান বাপৰে বা শ্লপিংবিলাক ভয় লগা। মানে দুখন গাড়ী আহিলে একদম ডেঞ্জাৰ দেই সঁচাকৈ। ইয়াৰ ড্ৰাইভাৰবিলাকক মানিছোঁ আৰু মই। এইটো গাঁৱঠি নৌকালিকাই বাপৰে, বহুত তলত নামি গৈছোঁ। মোৰ ভয়ে লাগে এনেকুৱা ৰাস্তাবিলাকত আহিব। এই কিমান দূৰ যাব বাপৰে, এইখিনিলৈ যাব লাগিব। পাহাৰৰ একদম কাষে কাষে বাপৰে বাপা। ড্ৰাইভাৰ ভয় লগা নাই বা? ইমান তলৰ পৰা আহিছোঁ বাপৰে, এই বহুত দূৰৰ পৰা আহিছোঁ। আমি পাহাৰৰ ওপৰত আছোঁ আৰু বহুত ওপৰত আছোঁ পাহাৰ। আমি নৌকালিকাই ফলছ চাব আহিলোঁ। নৌকালিকাই ফলছটো এই তলত আছে। হাই 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 হাই, কি ধুনীয়া আমাৰ নৌকালিকাই ফলছ শুনি আছে। এনেকুৱা মেঘ, বাপৰে বাপ। কি চাই আছা মোবাইল? তোমাৰ কাৰণে উলিয়াই আছোঁ এতিয়া, বেয়া লাগিছে মানে। সেইকাৰণে মানে এই নৌকালিকাৰ শব্দটোতো আৰু কি শুনিবা, ফটোকে চোৱা আৰু এইটোৱে আৰু এইটোৱে আৰু নৌকালিকা এইটোৱে তলত আছে আৰু। আচ্ছা, মানে ইয়াতে চাই শব্দটো লৈ মানে বস্তুটো দেখা ফিল এটা লৈছোঁ আৰু। থেংকছ, ৱেলকাম। ভাল খবৰ এটা আছে, বতাহ বলিছে আৰু মানুহবোৰে কৈছে যে এতিয়া জলপ্ৰপাতটো হেনো আহিব। মানুহবোৰ আকৌ দূৰৰ পৰা আহি জমা লাগিছে চাবৰ কাৰণে। মানে দেখাৰ চান্স এটা আছে, অলপ চান্স এটা আছে, অলপ ওলাইছে পাহাৰখন। গতিকে তলৰ ফালে অকণমান আৰু যদি ওলাই ফলছটো দেখা পাম আৰু। কিন্তু এইটো প্ৰকৃতিৰ বস্তু, উই কেন নট কণ্ট্ৰল ইট, চ' অল উই কেন জাষ্ট ৱেইট এণ্ড ৱণ্ডাৰ। হ'লেও মানে দেখিম বুলি এটা হোপ লৈ ৰৈ আছোঁ আৰু ইয়াতে। অকণমান মানে আগতকৈ পাতল হৈছে, সেইকাৰণে মোৰ লাগিছে যেন দেখিম যেন লাগিছে আৰু এবাৰ। দূৰৰ পৰা আহিছোঁ ন, প্ৰকৃতিয়েও বুজি পাইছে, সিহঁতক এবাৰ দেখাই দিওঁ। অলপ পাতল হৈছে, চোৱা, ৰৈ আছোঁ। কেতিয়া দেখাব? অলপ কিন্তু পাতল হৈছে ন, অলপ আগতে একদম একোৱে দেখা নাছিলোঁ। অকণমান সৰুকৈ ভিউ এটা পাইছোঁ। চোৱা, দেখিলা? অলপমান দেখিছা? এইটো চাওক, দেখিলোঁ। বঢ়িয়া, অলপ হ'লেও দেখিলোঁ যে, মানে আহাটো আমাৰ ছাকচেছ ন। এয়া নৌকালিকাই ফলছ চাই উভতি আহি আকৌ আমি সোমাইছোঁ এলিফেণ্ট ফলছ চাবলৈ। ইয়াতে তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছটো এনেই এবাৰ পিন্ধি ফটো দুটামানে তুলিলোঁ। গোটেই দিনটো ধুনীয়াকৈ ঘূৰি ফুৰি আহি এতিয়া একদম শ্বিলঙৰ চেণ্টাৰতে, মানে পুলিচ বজাৰৰ একদম চেণ্টাৰতে ধুনীয়া হোটেল এখনত ৰুম এটা ল'লোঁ। লৈ ৰাতি ধুনীয়াকৈ মানে মাজৰাতিলৈ আৰু ধুনীয়াকৈ আমি পুলিচ বজাৰখন অকণমান এক্সপ্ল'ৰ কৰিলোঁ।
আগতে এনেকৈ পুলিচ বজাৰখন মানে ৰাতিৰ পুলিচ বজাৰখন চোৱা হোৱা নাছিলে, কাৰণ থকাকৈ অহা নাছিলোঁ মই শ্বিলঙত আগতে। গতিকে আজি যিহেতু থকাৰ সুবিধাকণ পালোঁ, গতিকে অকণমান ৰাতিৰ পুলিচ বজাৰখননো কেনেকুৱা হয় অকণমান তাকে এক্সপ্ল'ৰ কৰিলোঁ। এয়া হৈছে ডে 2 মেঘালয়ত। ৰাতিপুৱা সোনকালে শুই উঠি আমি হোটেলৰ পৰা চেক আউট কৰি এটা ধুনীয়া ভিউ পইণ্ট চাবলৈ আহিলোঁ। এয়া হৈছে মেঘালয়ত থকা মিনি পেহেলগাম। দেখিবলৈ প্ৰায় কাশ্মীৰত থকা আচল যিখন পেহেলগাম তেনেকুৱা এটা ভিউ ইয়াতো পোৱা যায়, সেইকাৰণেই চাগে নামটো মিনি পেহেলগাম ৰাখিলে। ইয়াতে আমি প্ৰায় 2-2.5 ঘণ্টামান টাইম স্পেণ্ড কৰি পেলাই ঘৰলৈ আকৌ উভতিলোঁ, কাৰণ যিহেতু আমি এৰাতিৰ কাৰণেই গৈছিলোঁ মেঘালয়লৈ, গতিকে তাৰ ভিতৰতে আমি যিমানখিনি পাৰোঁ সিমানখিনি ঘূৰিলোঁ, এক্সপ্ল'ৰ কৰিলোঁ। আৰু আগদিনা বহুত ঠাণ্ডা পাই মেঘৰ মাজত ঘূৰি ফুৰোঁতে মোৰো অকণমান চৰ্দি জ্বৰ টাইপ হ'ল, সেইকাৰণে সোনকালে ঘৰলৈ উভতিলোঁ। এয়া হৈছে মিনি পেহেলগামৰ কেইটামান অতি মনোমোহা দৃশ্য, য'ত আমি দিনৰ প্ৰায় 2-2.5 ঘণ্টামান সময় অতিবাহিত কৰিলোঁ। তাৰপিছত আকৌ যিহেতু ঘৰলৈ উভতিব লাগে, গতিকে তাৰ পৰা ওলাই হোটেলত ধুনীয়াকৈ ভাত পানী খাই এয়া শ্বিলঙৰ স্পেচিয়েল তামোল খোৱা এটা দৃশ্য। শ্বিলঙৰ স্পেচিয়েল শ্বিলং স্পেচিয়েল নেকি? তামোল এই বাহ, ইমান ধুনীয়া, ইমান কোৱাই ইমান সন্মানে দিছে আমাক। ধুনীয়াকৈ দিছে, পাণকেইখন চাওকচোন, ইমান ধুনীয়াকৈ জাপি দিছে, ধুনীয়াকৈ জাপি দিছে। অকণমান খাওঁ। চূণ দিয়ে দেই। আৰু মানে কি শ্বিলঙৰ এটা নিয়ম, তাতে মানে চূণটো উল্টা চাইডে দিয়ে। আমাৰ তাতে চূণটো এই ওপৰ ফালে দিয়ে, তো ইয়াত উল্টা চাইডে দিয়ে। বহুত কাঢ়া চূণটো, বেছি ভালকৈ মোকো এখন দিয়ে। এয়া ঘৰ ঘূৰি আহি থাকোঁতে যোৰাবাট নাপাওঁতেই বহুত বেছি টান বৰষুণ আৰম্ভ হ'ল। শ্বিলং বা চেৰাপুঞ্জীতে আমি বৰষুণ পোৱা নাছিলোঁ একেবাৰে, কিন্তু ঘূৰি আহি থাকোঁতে এইখিনিত বহুত টান বৰষুণ পালোঁ। আহোঁতে অকণমান ভয়কৈ আহিলোঁ, বানপানীয়ে পায় বুলি। যোৰাবাটৰ এইখিনিত অকণমান পানী হ'ল এয়া, তথাপিও বাৰু বৰ এটা অসুবিধাত নপৰিলোঁ আমি, ভাগ্য ভাল আছিল কাৰণে। বাকী আজিৰ ভিডিঅ'টোত ইমানেই, আশা কৰিলোঁ আপোনালোকে ভাল পালে। ধন্যবাদ।